নাপাইছে আমি দিছো আৰু লৈছো ইয়াতো কতো মেঘালয়ৰ কোনো ৰাজহ চক্ৰৰ নাম নাই অসমৰ ৰাজহ চক্ৰৰ মাটি দিয়াৰ হে নাম আছে ইয়াতে গোটেখিনি অনাৰেবল মিনিষ্টাৰে ক'ব এতিয়া মাননীয় আপুনি আছে যদি আছে নাই যদি নাই মাননীয় অধ্যক্ষ মহোদয় ইয়াত স্পষ্টভাৱে দেখুওৱা হৈছে মই জাষ্ট এটা উদাহৰণ দিছো কামৰূপ জিলাৰ বকুৰ ঠাই নাম কেইটা আছে তাৰাবাৰী গিজাং আৰু বকলাপাৰা এটা বিবাদমান ভূমিৰ পৰিমাণ অধ্যক্ষ মহোদয় তাৰাবাৰীৰ 4.69 সেই তাৰাবাৰীত এৰি দিয়া ভূমিৰ পৰিমাণো 4.69 এটো কোনো আমি লাখডুক লুকদান কৰা নাই আৰু গিজাং অনাৰেবল মিনিষ্টাৰ অধ্যক্ষ মহোদয় তেখেতে বিচাৰিছে কি মেঘালয়ৰ পৰা কিবা আছে নেকি মেঘালয়ৰ পৰা কিমান পালো এটো লাগে মোক না মই কৈছো মেঘালয়ৰ পৰা এটো সব অসমৰ পৰা আছে আপুনি শুনক গিজাঙত বিবাদমান ভূমিৰ পৰিমাণ 13.53 কিন্তু এৰি দিয়া ভূমিৰ পৰিমাণ 2.90 আৰু আমি পাম 10.63 বকলাপাৰাত বিবাদমান ভূমিৰ পৰিমাণ 3.51 আৰু এৰি দিয়া ভূমিৰ পৰিমাণ 3.21 পাবলগীয়া ভূমিৰ পৰিমাণ 30 এনে ধৰণে আমি গুটেই তথ্যকাৰে এখন আমি মেঘালয় কৰ পৰা পাইছো এটো সব অসমৰ মাটি লিখি দিছে আপুনি মইতো কলোৱেই গিজাঙত লিখি দিছে যে এটো অসমৰ মাটি গিজাঙত ভূমিৰ পৰিমাণ আছে লিখি দিছে যে এটো অসমৰ মাটি আৰু এৰি দিয়া ভূমি কমপ্লিটলি অসমৰ মাটি আপোনালোকে মেঘালয়ত দি আছে বিবাদৰ আপুনি অসমৰ মাটি আপুনি হদনত জুৰকে ক'লে কেনেকৈ হ'ব অসমৰ সাংবিধানিক সীমাৰ ভিতৰত মাটি দি আছে আপুনি আগতে মাননীয় অধ্যক্ষ মহোদয় সব অসমৰ মাটি দি আছে আগতে শুনিলো অখিল গগৈ বনাইছো নেকি আমি অখিল গগৈ অলপ শুনিলো আৰু নাই দি আছে ৰিপ্লাই নিদিয়ে মই ৰিপ্লাইটো দি আছো আপুনি শুনিবলৈ আপোনাৰ ধৈৰ্য নাই অলপ শুনিলো আপোনাৰ অখিল গগৈ কথা কেনেকৈ ধৈৰ্য ৰাখি অসমৰ মিছা কথা কৈ থাকিলে কেনেকৈ ধৈৰ্য ৰাখি প্লিজ আৰু এই অখিল গগৈয়ে সদনৰ মজিয়াত যিমান ডিষ্টাৰ্ব কৰিছে যোৱা দিনবিলাকত অসমৰ ইতিহাসত হয়তো কোনেও ডিষ্টাৰ্ব কৰা নাই ইমান অতীত আত্মা এখেতক উত্তৰ দি কোনো সন্তুষ্টি আপুনি দিব নোৱাৰো ছাৰ মই দিব নোৱাৰো কোনো ইয়াৰ দিব নোৱাৰে গতিকে ক'বলগীয়া কথাখিনি ক'লো আৰু মই ভাবো যে এই কথাখিনি ইমান স্পষ্ট কৈ মেঘালয়ৰ পৰা কিমান মাটি পাইছো এইটো কৈ দিলে হৈ গ'ল গটে ডিসপুট আছে মেঘালয়ৰ পৰা কিমান মাটি পাইছো আমি সব অসমৰ পৰা পোৱা মাটিবিলাকৰ নামহে দিছে ইয়াতে চক আপুনি চক ৰাজহ চক্ৰৰ নামটো দি দিছে বকু ৰাজহ চক্ৰটো মেঘালয়ৰ নেকি অখিল গগৈ ডাঙৰীয়া মেঘালয়ৰ পৰা এক চিকুটৰ নেক্সট আইটেম স্যাৰ মেঘালয় অসম মেঘালয়ৰ পৰা এক চিকুটৰ মাটি আনিব পৰা নাই মাননীয় অধ্যক্ষ অসমৰ মাটি সব মেঘালয়ত দি দিছে আপুনি ডিসপিউটেড ল্যান্ড টো কি বুজি পায় মাটি সব মেঘালয়ত দি দিছে ডিসপিউটেড শব্দটো বুজি পায় প্লিজ বিবৰমান শব্দটো বুজি পায় আপুনি বিবৰমান শব্দটো বুজি পায় মেঘালয় ৰাজহ চক্ৰটোৰ নাম দিয়ক শব্দটো বুজি পায় নেবে আপুনি মেঘালয় ৰাজহ চক্ৰটোৰ নাম দিয়ক আপোনালোকক দানবীৰ পাতিছো নেকি অসমৰ মাটি দি দিব কাৰণে আপোনালোকক দানবীৰ পাতিছো নেকি বিবৰমান শব্দটো আপোনালোকক দানবীৰ পাতিছো নেকি অসমৰ মাটি দি দিব কাৰণে মাননীয় অধ্যক্ষ মাটি দিব মেঘালয়ত মাটি দিব এইটো কেনেকৈ হ'ব অসমৰ মাটি দিব মাননীয় অধ্যক্ষ মহোদয় আপুনি ভালদৰে সব সাংবিধানিক মাটি আপুনি বহক মই অসমৰ সব মাটি প্লিজ মই কৈ আছো সন্মানীয় সদস্যগৰাকী কওক মই ডিটেইলছত কৈ আছো আৰু কম নহয় মই মোক উত্তৰটো এটাই লাগে মেঘালয়ৰ পৰা কোনটো মাটি পালো মই কম ৰাজহ চক্ৰটোৰ নাম কওক ৰাজহ চক্ৰটোৰ নাম কওক স্যাৰ এখন ৰিজনেল কমিটিৰ ময়ো সভাপতিত্ব কৰিছো এখেতক মই চ্যালেঞ্জ কৰো এখেতে মোৰ লগত বলক ও পাত্ৰৰ কুচিলে যাব নালাগে ইয়াত উত্তৰটো দি দিয়ক মেঘালয় কোন ৰাজহ চক্ৰৰ পৰা মাটি পাইছো বলক আপুনি দম নিদিব কথাটো মেঘালয় কোন মাটি পাইছো আমি মেঘালয় ক'ৰ পৰা মাটি পাইছো আপোনাৰ কোৱেশ্যন নহয় স্যাৰ মেঘালয় বনোৱা পুখুৰী তেওঁলোকে বাউণ্ডাৰী দিয়া তেওঁলোকে আধাৰশিলা কৰা তেওঁলোকে আমাক হস্তান্তৰ কৰিছে আপুনি মোৰ লগত বলক মই দেখা দিয়া নাই কিয় ইয়াত দিয়া নাই কিয় মাননীয় অধ্যক্ষ